নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল অজয় এডুকেশ্যন টিউবলৈ। আজিৰ ভিডিঅ'টোত ডিএলএড পেট এক্সামৰ বাবে উপযোগী হোৱাকৈ ইংলিছ গ্ৰামাৰৰ ভইচ টপিকটোৰ ওপৰত আমি ডিছকাছ কৰিম। গতিকে আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ভইচ আমি জানো, ভইচ বিশেষকৈ কেই প্ৰকাৰৰ? দুই প্ৰকাৰৰ, এক্টিভ ভইচ আৰু পেছিভ ভইচ। আমি বাক্যবোৰ প্ৰায় দুই ধৰণে কওঁ। বিশেষকৈ আমি এক্টিভ ভইচতে বেছিকৈ আমি কথাবোৰ পাতোঁ, পেছিভ ভইচত খুব কমেই পাতোঁ। গতিকে এক্টিভ ভইচতে আমি প্ৰায় যিবিলাক কথা পাতোঁ, উদাহৰণ এটা লওঁ, মই কামটো কৰিলোঁ, এইটো হৈছে এক্টিভ ভইচৰ বাক্য। এই বাক্যটোকে পেছিভ ভইচত কেনেদৰে ক'ব? মোৰ দ্বাৰা কামটো কৰা হ'ল। এতিয়া আপোনালোকে নিজে কওকচোন, আপোনালোকে কোনটো এক্টিভ ভইচত বেছিকৈ কথা পাতে নে পেছিভ ভইচত আমি বেছিকৈ কথা পাতোঁ বাৰু? গতিকে নিশ্চয় আমি এক্টিভ ভইচতে প্ৰায় কথা আমি এক্টিভ ভইচতে কওঁ। গতিকে মই কামটো কৰিলোঁ, এইটো হৈছে ছাবজেক্টিভ চেণ্টেন্স। ইয়াত বিশেষকৈ ছাবজেক্টটোক বেছি গুৰুত্ব দিয়া হৈছে। কোনে কৰিলে কামটো? মই কৰিলোঁ। কিন্তু ছেকেণ্ড বাক্যটোত আমাৰ মোৰ দ্বাৰা কামটো কৰা হ'ল, ইয়াত আকৌ অবজেক্টটোকহে বেছি গুৰুত্ব দিছে, ফ'কাছ কৰিছে বেছি অবজেক্টটো। কামটো কৰা হ'ল, কাৰ দ্বাৰা? সেইটো পিছত আহিব। প্ৰথমতে কাক ডিফাইন কৰিব? কামটো কৰা হ'ল, পিছতে আহিব কাৰ দ্বাৰা? মোৰ দ্বাৰা। গতিকে এই বাক্যটো হৈছে অবজেক্টিভ টাইপ আৰু এই বাক্যটো হৈছে ছাবজেক্টিভ ৱাইজ। গতিকে ভইচ চেঞ্জ কেনেদৰে কৰে? এই মই কামটো কৰিলোঁ, এইটো আমি আছামিছত ধুনীয়াকৈ ক'ব পাৰিছোঁ মোৰ দ্বাৰা কামটো কৰা হ'ল, এইটো ভইচ চেঞ্জ কৰা হৈ গ'ল তাৰমানে। এতিয়া ইংলিছৰ বাক্যবিলাক আমি কেনেদৰে ভইচ চেঞ্জ কৰে তাৰ কাৰণে ৰুলবিলাক আছে। সেই ৰুলবিলাক হৈছে চিম্পল প্ৰেজেণ্ট টেন্সৰ ভইচ চেঞ্জ। আমি এতিয়া টেন্স জানিব লাগিব। আপোনালোকে যদি টেন্সৰ কনচেপ্ট এতিয়াও ক্লিয়াৰ হোৱা নাই, তেতিয়াহ'লে ওপৰত থকা আই বটনটোত ক্লিক কৰি আপোনালোকে এই ভিডিঅ'টোত চাই আপোনালোকে টেন্স ক্লিয়াৰ কৰি লওক। টেন্স ক্লিয়াৰ হ'লেহে আপোনালোকে ভইচ চেঞ্জ কৰিব পাৰিব। আমি প্ৰায় বাক্যবোৰ এতিয়া চিম্পল প্ৰেজেণ্ট টেন্সৰ বাক্যবোৰ ল'ম। চিম্পল প্ৰেজেণ্ট টেন্সৰ বাক্য এটা ভইচ চেঞ্জ কেনেদৰে কৰে? চিম্পল প্ৰেজেণ্ট টেন্সৰ আমাৰ গাঁথনিটো কি আছিল? এই টেন্সত আমি যিবিলাক গাঁথনি পঢ়ি আহিছিলোঁ, চিম্পল প্ৰেজেণ্ট টেন্স, চিম্পল পাষ্ট টেন্স, চিম্পল ফিউচাৰ টেন্স, তাত যিবিলাক আমি গাঁথনি পঢ়ি আহিছিলোঁ, সেই গাঁথনিবোৰ একচুৱেলি এক্টিভ ভইচত আছিল। কি ভইচত আছিল? এক্টিভ ভইচত। গতিকে চিম্পল প্ৰেজেণ্ট টেন্সৰ আমাৰ গাঁথনিটো কি আছিল? ছাবজেক্ট, ভাৰ্ব ওৱান আৰু অবজেক্ট, এইটো আছিল আমাৰ গাঁথনিটো। পেছিভত কি হয়? এই অবজেক্টটো ছাবজেক্টৰ ঠাইত আহিব, তাৰপিছত এমিজাৰ আহিব, প্ৰেজেণ্ট ইনডিফিনিট হোৱাৰ কাৰণে এমিজাৰ আহিছে। তাৰপিছত ভাৰ্বৰ 3 নম্বৰ ফৰ্মটো V3, তাৰমানে ভাৰ্বৰ পাষ্ট পাৰ্টিচিপলটো একদম ইম্পৰ্টেণ্ট, সেইটো ভইচ চেঞ্জত লাগিবই, মাষ্ট বি লাগিব ভাৰ্বৰ V3 ফৰ্মটো। তাৰপিছত আহিব বাই, তাৰপিছত সেই ছাবজেক্টটো আগত আছিল নহয়, সেই ছাবজেক্টটো এবাৰ শেষত আহি যাব। তো এইটো ফৰ্মেটত আমাৰ এক্টিভৰ পৰা পেছিভলৈ পৰিৱৰ্তন কৰা হয়। যেনে এক্সাম্পল লৈছোঁ, আই প্লে ফুটবল, তেতিয়াহ'লে এই ফুটবলটো হৈছে ছাবজেক্টটো আগত আহি যাব ফুটবল। ফুটবলৰ লগত এম ইজ আৰ, কোনটো হ'ব? ইজ হ'ব, ফুটবল ইজ। তাৰপিছত এই ভাৰ্ব 3টো আহিব, প্লে। ইয়াত যে ভাৰ্বটো প্লে আছে, প্লেৰ ফাৰ্ষ্ট পাৰ্টিচিপলটো কি হয়? প্লেইড হয়। তাৰপিছত বাই আহিব, তাৰপিছত এই ছাবজেক্টটো আই ছাবজেক্টটো মি হৈ যাব। ছাবজেক্টবিলাক চেঞ্জ হৈ যায়, বাই আই বুলি নহয় আকৌ, ফুটবল ইজ প্লেইড বাই আই নহয়, ফুটবল ইজ প্লেইড বাই মি। ছাবজেক্টবিলাক ভইচ চেঞ্জ কৰোঁতে ছাবজেক্টবিলাক কিদৰে চেঞ্জ হয়? আইটো হ'ব মি, ইউটো কি হৈ যায়? ইউটো ইউৱে থাকিব, সিটো কি হ'ব? হিম বা হিজ হ'ব, হিমে হয় বেছিকৈ। তাৰপিছত সিটো কি হয়? হাৰ হৈ যায়। তাৰপিছত ডেটো ডেম হৈ যায়। এনেদৰে উইটো কি হৈ যায়? আছ হৈ যায়। আমি, আছ মানে আমাৰ। এনেদৰে এই ছাবজেক্টবিলাকৰ যিবিলাক চেঞ্জ হয়, ভইচ চেঞ্জ কৰোঁতে এনেদৰে ছাবজেক্টবিলাক অবজেক্টৰ ঠাইত আহিলে এনেদৰে চেঞ্জ হৈ যায়। নেক্সট আহিল চিম্পল পাষ্ট টেন্স। ইয়াৰ আগৰটো আমি কি পঢ়িলোঁ? চিম্পল প্ৰেজেণ্ট টেন্স। এতিয়া পঢ়িম চিম্পল পাষ্ট টেন্সৰ ভইচ চেঞ্জ। চিম্পল পাষ্ট টেন্সত সেই একেই, ছাবজেক্ট, ভাৰ্বটো আৰু অবজেক্ট থাকে। ভাৰ্বটো থাকে, যিহেতু পাষ্ট টেন্স হয় সেইকাৰণে ভাৰ্বৰ 2 নম্বৰ ফৰ্মটো থাকিব, প্লাছ অবজেক্ট থাকে এক্টিভত। পেছিভত কি হয়? অবজেক্টটো আগত আহিব, তাৰপিছত ৱাজ ৱেৰ আহিব। যেনেকৈ চিম্পল প্ৰেজেণ্ট টেন্সত কি থাকিছিল? এম ইজ আৰ থাকিছিল। গতিকে ইয়াত চিম্পল পাষ্ট টেন্সত কি হ'ব? ৱাজ ৱেৰ আহিব, ভাৰ্ব 3 আহিবই, মাষ্ট বি, ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল, তাৰপিছত বাই আৰু ছাবজেক্ট। আগৰ দৰে ছেম, খালি ইয়াত
ডিফাৰেঞ্চটো কি was were থাকিব simple past tense যেনে সেই একেটা এক্সাম্পল লৈছো simple past tense I played football তেতিয়াহ'লে সেইটো কি ফুটবল তাত প্ৰেজেন্ট টেন্সত কি হৈছিল ইজ হৈছিল ফুটবল ইজ হৈছিল ইয়াত কি হ'ব was হ'ব ফুটবলৰ লগত was হ'ব where why নিদিব ফুটবল was played by me নেক্সট simple future tenseত subject active voiceত কিদৰে থাকে গাঁথনিটো subject shall will verb 1 আৰু object কিন্তু পেসিভ ভয়েসতে কি হ'ব সেই অবজেক্টটো আগত আহি যাব অবজেক্ট আমি আগত আনিবই লাগিব তাৰপিছত shall will থাকিবই তাৰপিছত বি ভাৰ্বটো আহি যাব আগৰ বিলাকত am is are আহিছিল was were এইবিলাক আহিছিল কিন্তু ইয়াত বি ভাৰ্ব আহিব আৰু ভাৰ্বৰ 3 নম্বৰ ফৰ্মটো থাকিবই ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল তাৰপিছত by আৰু subject এটা উদাহৰণ একেটা উদাহৰণকে লৈছো I shall play football football shall be played by me এই গাঁথনি মতে আমি যদি কৰো football shall be played by me next present continuous tenseৰ এটা voice change কেনেকৈ কৰিম present continuous tenseৰ প্যাটাৰ্ণটো হৈছে subject am is are আৰু ভাৰ্বত ing থাকিব object থাকিব এটা সেই অবজেক্টটো পেসিভ ভয়েসত কৰোতে কি আহিব অবজেক্টটো আগলৈ আহিব তাৰপিছত am is are থাকিবই তাৰপিছত ভাৰ্ব being শব্দটো আহিব being b e i n g being এই ing টো থাকিব লাগিব নহয় ing টো সেইকাৰণে beingতে আমি এটো ব্যৱহাৰ কৰিব লগা হ'ল কাৰণ এই ভাৰ্বটোক আমি v3 ত ব্যৱহাৰ কৰিম ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল লাগিব তেতিয়াহলে এই ing টো থাকিবই লাগিব যেহেতু কন্টিনিউয়াস টেন্স হয় সেইকাৰণে বি ভাৰ্বটো ইউজ কৰি তাত আকৌ ing ইউজ কৰি being শব্দটো আমি ইউজ কৰিবলগীয়া হৈছে কোড প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত গতিকে অবজেক্ট am is are being verb 3 থাকিব তাৰপিছত by আৰু subject গতিকে উদাহৰণ এটা লওঁ I am playing football গতিকে ফুটবলটো আগত আহিবই ফুটবলৰ লগত কি হ'ব ইজ হ'ব যেহেতু প্ৰেজেন্ট টেন্স হয় সেইকাৰণে ইজ আহিব ফুটবল ইজ তাৰপিছত being শব্দটো আহিব প্ৰেজেন্ট কন্টিনিউয়াস টেন্সতে আহে being টো তাৰপিছত ভাৰ্বৰ v3 টো এইটো played হ'ব তাৰপিছত by I থকা কাৰণে me হ'ব নেক্সট past continuous tenseৰ voice change past continuous tense present continuous tenseৰ দৰে একেই খালি past continuous tenseত কি থাকিব এই is am is are ঠাইত কি থাকিব was were থাকিব একেই সেম বাকি সব গাঁথনি একে থাকিব am is are ঠাইত খালি কি থাকিব was were থাকিব I was playing football এটো past continuous tenseৰ বাক্য হয় এটা হলো ফুটবল তাৰপিছত was তাৰপিছত being played by me next future continuous tenseৰ voice change future continuous tenseৰ voice change কেনেদৰে কৰে গাঁথনিটো হৈছে future continuous tenseৰ subject shall will be verb 1 মানে ভাৰ্বত ing থাকিব আৰু object এতিয়া এই ফৰমেটত থকা বাক্য এটা পেসিভ ভয়েসলৈ কেনেদৰে ৰূপান্তৰ কৰে অবজেক্টটো আগলৈ আহিব future continuous tenseৰ ক্ষেত্ৰত অবজেক্টটো আগলৈ আহিব তাৰপিছত আহিব shall will তাৰপিছত be যেহেতু future tense হয় সেইকাৰণে be আহিবই কিন্তু continuous tense হোৱা বাবে future tenseৰ continuous tense হয় গতিকে future tense থাকিলে be আহে আমি simple future tenseত পাইছিলো অলপ আগত মন কৰিছিল না আপোনালোকে simple future tenseত এটো be শব্দটো আহিছিল future tense থকা কাৰণে এই be শব্দটো আহিছিল কিন্তু future continuous tenseত কি হ'ব be টো থাকিবই future tenseৰ কাৰণে আহিছে be টো কিন্তু continuous হোৱাৰ কাৰণে being শব্দটো আকৌ আহিব আৰু এটা being শব্দ আহিব continuous tenseৰ কাৰণে এই being wordটো আহিছে তাৰপিছত verb 3 আহিব verb 3 টো একদম কম্পালসৰি থাকিবই ভয়েস চেঞ্জত 3 নম্বৰ ফৰ্মটো মানে ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ফৰ্মটো থাকিবই প্ৰত্যেকটা টেন্সতে থাকিব ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল তাৰপিছত by তাৰপিছত subject গতিকে এইটো হৈছে আমাৰ গাঁথনিটো এটা উদাহৰণ এটা ল'ম I shall be playing football এইটো ফিউচাৰ কন্টিনিউয়াস টেন্সৰ বাক্য হয় গতিকে ফুটবলটো আগত আহিব ফুটবল তাৰপিছত shall আহিব ফুটবল shall তাৰপিছত be আহিব ফুটবল shall be ফিউচাৰ টেন্স হোৱাৰ কাৰণে be আহিছে আকৌ কন্টিনিউয়াস টেন্স হোৱাৰ কাৰণে being টো আহিব ফুটবল shall be being played by me এনেদৰে ভয়েস চেঞ্জ কৰা হয় ফিউচাৰ কন্টিনিউয়াস টেন্সৰ নেক্সট আহিব প্ৰেজেন্ট পাৰফেক্ট টেন্স প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ভয়েস চেঞ্জ কেনেদৰে কৰা হয় আমি পাৰফেক্ট টেন্স বিলাক একেলগে কৰি লৈছো প্ৰেজেন্ট পাৰফেক্ট টেন্স পাষ্ট পাৰফেক্ট টেন্স আৰু ফিউচাৰ পাৰফেক্ট টেন্স এনেদৰে কৰি ললে মানে এই প্যাটাৰ্ন বিলাক সহজতে মনত থাকে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ভয়েস চেঞ্জ কেনেদৰে কৰা হয় প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ গাঁথনিটো কি আছিল সাবজেক্ট হ্যাভ হ্যাজ verb 3 থাকিব আৰু অবজেক্ট থাকে পাৰফেক্ট টেন্সত verb 3 থাকে কোনোবা এটা সেন্টেন্স যদি আপোনালোকে দেখে এই সেন্টেন্সটো দেখিলে কেনে গম পাব যে এটা পাৰফেক্ট টেন্সৰ বাক্য হয় তাত দেখিব আপোনালোকে verb 3 টো থাকিব তো এই verb 3 যদি থাকে 3 নম্বৰ ফৰ্মটো যদি থাকে ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল তেতিয়া গম পাব যে বাক্যটো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ হয় আৰু লগতে হ্যাভ হ্যাজ থাকিব পাষ্ট হলে had থাকিব
এই পেটাৰ্ণত ছাবজেক্ট, হেভ এজ, ভাৰ্ব থ্ৰী আৰু অবজেক্ট, এই পেটাৰ্ণত থকা প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ভইচ চেঞ্জ কেনেদৰে কৰা হয়? অবজেক্টটো আগলৈ আহিব, তাৰপিছত হেভ এজটো থাকিবই, এই বিন শব্দটো ব্যৱহাৰ কৰা হয়, বিন, তাৰপিছত ভাৰ্বৰ ভাৰ্ব থ্ৰী থাকিব, তাৰপিছত বাই, তাৰপিছত ছাবজেক্ট। এতিয়া উদাহৰণটো লওঁ, আই হেভ প্লেইড ফুটবল, ফুটবলটো আগলৈ আহিব, ফুটবল, ফুটবলৰ লগত হেভ হেজ কি বহিব? হেজ বহিব, ফুটবল হেজ, তাৰপিছত এই বিন শব্দটো আহিব, বিন, পাৰফেক্ট টেন্সত ভইচ চেঞ্জ কৰোঁতে বিন শব্দটো আহিবই, ফুটবল হেজ বিন প্লেইড বাই মি। নেক্সট পাষ্ট পাৰফেক্ট টেন্সৰ ভইচ চেঞ্জ। পাষ্ট পাৰফেক্ট টেন্সৰ পেটাৰ্ণটো হৈছে ছাবজেক্ট, হেড, ভাৰ্ব থ্ৰী আৰু অবজেক্ট, প্লাছ ইয়াত দ্বিতীয় কাম থাকে বিফৰ বুলি দি পেলাই আমি এইফালে দ্বিতীয় কামটো লিখোঁ, কিন্তু ইয়াত এতিয়া আমি বুজিবৰ কাৰণে সেই দ্বিতীয় কামটো আমি নেগলেক্ট কৰিছোঁ, অকল সেই আগফালৰ প্ৰথম কামটোৰ পেটাৰ্ণটো লৈছোঁ। আপোনালোকে মনত পৰিছেনে ডেফিনেশ্যনটো, পাষ্ট পাৰফেক্ট টেন্সৰ ডেফিনেশ্যনটো কেনেকুৱা আছিল? অতীততে ঘটা দুটা কামৰ আগত যিটো কাম আগতে ঘটিছিল সেই কামটোক বুজাবলৈ পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হৈছিল। এতিয়া আমি সেই প্ৰথম কামটোকহে লৈছোঁ, আমি দ্বিতীয় কামটো ইয়াত নেগলেক্ট কৰিছোঁ, কিন্তু উদাহৰণত আমি ল'ম পিছত দ্বিতীয় কামটো। এতিয়া ছাবজেক্ট, হেড, ভাৰ্বৰ থ্ৰী আৰু অবজেক্ট থাকে, এতিয়া অবজেক্টটো আগলৈ আহিব, তাৰপিছত হেড আহিব, হেড হোৱাৰ পিছত বিন আহিব, তাৰপিছত সেই ভাৰ্ব থ্ৰীটো আহিব, ভাৰ্বৰ 3 নম্বৰ ফৰ্মটো থাকিবই, পাষ্ট পাৰ্টিচিপলটো তাৰমানে, তাৰপিছত বাই আৰু ছাবজেক্ট। অবজেক্টটো ছাবজেক্টৰ ঠাইত আহে, ছাবজেক্টটো অবজেক্টৰ ঠাইত আহে, এইটোতো মেইন ৰুল হয় ভইচ চেঞ্জৰ, এইটো একদম মনত ৰাখিব। এতিয়া উদাহৰণটো লৈছোঁ, আই হেড প্লেইড ফুটবল, মই ফুটবল খেলি আছিলোঁ, মোৰ ফুটবল খেলা হৈ গ'ল তাৰমানে, বিফৰ হি কেম, সি অহাৰ আগতে মই ফুটবল খেলিলোঁ। এতিয়া এই আই হেড প্লেইড ফুটবল এই বাক্যটোৰহে আমি ভইচ চেঞ্জ কৰিম, বাকী এই বিফৰ হি কেম এইটোতো চিম্পল পাষ্ট টেন্সৰ বাক্য হয়, এইটো দ্বিতীয় কাম হয়, সেইটো সেই ভাগেই থাকিব। আমি ভইচ চেঞ্জ কৰোঁতে আপোনালোকে দেখিছে পেছিভ ভইচত এই বিফৰ হি কেমটো আমি লাষ্টত এনেই লগাই থৈ দিছোঁ, বিফৰ হি কেম, বিফৰ হি কেম, আগতহে যি আছিল সেই বাক্যটোকে আমি হেৰি কৰিছোঁ, ভইচ চেঞ্জ কৰিছোঁ। এতিয়া ফুটবলটো আগলৈ আহিব, ফুটবল হেড বিন, এইটো পেটাৰ্ণ মতে গৈ আছোঁ, ফুটবল হেড বিন, তাৰপিছত ইয়াত প্লেইড আছে, ইয়াতো প্লেইডেই থাকিব, ফুটবল হেড বিন প্লেইড, তাৰপিছত আহিব বাই, বাই পিছত চাইব ছাবজেক্ট, ছাবজেক্টটো ইয়াত আই আছিল, গতিকে আইটো মি হ'ব, ফুটবল হেড বিন প্লেইড বাই মি, আৰু বাকী পিছৰ বাক্যটো আমি পিছফালে এনেই লগাই দিছোঁ, বিফৰ হি কেম, গতিকে আই হেড প্লেইড ফুটবল বিফৰ হি কেম, সেইটো কি হ'ব, ফুটবল হেড বিন প্লেইড বাই মি বিফৰ হি কেম, ভইচ চেঞ্জ এনেদৰে কৰা হয়। নেক্সট আহিল ফিউচাৰ পাৰফেক্ট টেন্সৰ ভইচ চেঞ্জ। ফিউচাৰ পাৰফেক্ট টেন্সৰ ভইচ চেঞ্জবিলাক হৈছে ছাবজেক্ট, এক্টিভ ভইচত কেনেদৰে থাকে পেটাৰ্ণটো, ছাবজেক্ট, চেল উইল, হেভ আৰু ভাৰ্ব থ্ৰী আৰু অবজেক্ট। এতিয়া এইটোক আমি পেছিভলৈ নিম, এই পেটাৰ্ণবিলাক আপোনালোকে মনত ৰাখিব লাগিব, তাৰ কাৰণে আপোনালোকে টেন্স একেবাৰে ক্লিয়াৰ থাকিব লাগিব, তেতিয়াহে ভইচ চেঞ্জ কৰিব পাৰিব, নহ'লে ভইচ চেঞ্জ কৰিব নোৱাৰে। গতিকে টেন্স ক্লিয়াৰ কৰি ল'ব আপোনালোকে। ফিউচাৰ পাৰফেক্ট টেন্সৰ গাঁথনিটো কি আছিল, ছাবজেক্ট, চেল উইল, হেভ আৰু ভাৰ্ব থ্ৰী থাকিব আৰু অবজেক্ট থাকিব। পেছিভ ভইচত কেনেদৰে লিখে, অবজেক্টটো আগত আহি যাব, এই অবজেক্টটো আগলৈ আহি যাব, তাৰপিছত আহিব চেল উইল, চেল উইল থাকিব লাগিব, যিহেতু ফিউচাৰ টেন্স হয় চেল উইল থাকিব, প্লাছ হেভ আহিব, হেভ বিন এই ৱৰ্ডটো আহিব, পাৰফেক্ট টেন্সৰ কাৰণে হেভ বিন শব্দটো আহিব, তাৰপিছত ভাৰ্ব থ্ৰী 3 নম্বৰ ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল থাকিবই পেছিভ ভইচত, আৰু বাই, তাৰপিছত আহিব ছাবজেক্ট। এতিয়া অপশ্যন এক্সাম্পল এটা লৈছোঁ, আই হেভ প্লেইড, আই চেল হেভ প্লেইড ফুটবল বিফৰ হি কেম, সি কমছ, তাৰমানে সি অহাৰ আগত মই ফুটবল খেলি থাকিম, আই চেল হেভ প্লেইড ফুটবল, মোৰ ফুটবল খেলা হৈ যাব, তাৰমানে বিফৰ হি কমছ, সি অহাৰ আগত মোৰ ফুটবল খেলা হৈ যাব। তো সেইটোকে ফুটবলটো আগলৈ আহিব, ফুটবল শ্বেল হেভ বিন প্লেইড বাই মি, একদম পেটাৰ্ণ মতে, ফুটবল শ্বেল হেভ বিন প্লেইড বাই মি বিফৰ হি কেমছ। যিমান প্ৰেক্টিচ কৰিব এনেকুৱা টেন্সবিলাকক লৈ, সিমানে ভইচটো ক্লিয়াৰ হৈ যাব, আপোনালোকৰ ভইচ চেঞ্জ ক্লিয়াৰ হৈ যাব। এতিয়া কেইটামান স্পেচিয়েল কেছ আছে, WH কুৱেশ্যন, WH থকা কুৱেশ্যন আপোনালোকে পাই যাব পাৰে। WH কুৱেশ্যন মানে হোৱাট, হু, when, where, এইবিলাকত প্ৰথমতে WH আছে, এই WH থকা এনেকুৱা থকা শব্দবিলাকেৰে যিবিলাক চেণ্টেঞ্চ কুৱেশ্যন আৰম্ভ হয় সেইবিলাকক WH কুৱেশ্যন বুলি কোৱা হয়। তো WH কুৱেশ্যনবিলাকৰ ভইচ চেঞ্জ কেনেদৰে কৰা, এতিয়া ইয়াত এটা উদাহৰণ লৈছোঁ আমি, হু টিচ ইউ ইংলিছ, হু টিচ ইউ ইংলিছ, তোমাক ইংলিছ কোনে শিকায়,
এই কুৱেশ্যনটোক আমি ভইচ চেঞ্জ, কাৰ দ্বাৰা তোমাক টিউশ্যন ইংলিছ শিকোৱা হয়, এনেদৰে আমি ক'ম। তো কাৰ দ্বাৰা, বাই হুম, বাই হু থাকিলে বাই হুম শব্দ আহিব, হোৱাট থাকিলে বাই হোৱাটো আহিব, নহ'লে হোৱাট ইজ বিং ডান বাই এনেকৈ এটচেট্ৰা আহিব। বাই হুম, এতিয়া এইটো যদি কুৱেশ্যন মাৰ্ক যদি প্ৰশ্ন যদি নোহোৱা হ'লে আমি ইউ আৰ বুলি ক'লো হয়, কিন্তু এইটো কুৱেশ্যন মাৰ্ক হোৱাৰ কাৰণে, এইটো প্ৰশ্নবোধক বাক্য হোৱাৰ কাৰণে ইউ আৰ নকৈ আমি আৰ ইউ ক'ব লাগিব। যেনেকৈ ইউ আৰটো হৈছে ইউ আৰ চিৰিয়াছ, এইটো হৈছে ইনডেফিনিট চেণ্টেন্স। কিন্তু আমি যদি প্ৰশ্নবোধকত লৈ যাওঁ তেতিয়াহ'লে আৰ ইউ চিৰিয়াছ বুলি কওঁ, আৰ ইউ চিৰিয়াছ, আৰটো আগুৱাই যায়, আৰ ইউ চিৰিয়াছ, গতিকে আমি আৰটো আগত লিখিব লাগিব। বাই হুম ইউ আৰ টট ইংলিছ, ইউটো যদি আগুৱাই আৰটো যদি পিছুৱাই দিয়ে তেতিয়াহ'লে এই চেণ্টেন্সটো ভুল হৈ যাব। গতিকে বাই হুম আৰ ইউ টট ইংলিছ, গতিকে এইটো ইয়াৰ শুদ্ধ উত্তৰ। হোৱাট আৰ ইউ ডুইং, কি কৰি আছা, তেতিয়াহ'লে হোৱাট ইজ বিং ডান বাই ইউ, কি কৰা হৈছে তোমাৰ দ্বাৰা, হোৱাট আৰ ইউ ডুইং, এতিয়া হোৱাট ইজ বিং ডান বাই ইউ। হোৱাট মেক্স ইউ হেপী, বাই হোৱাট আৰ ইউ মেড হেপী, এনেদৰে ভইচ চেঞ্জ কৰা হয়। আৰু এটা স্পেচিয়েল কেছ আছে, ছাবজেক্ট যদি ইনডেফিনিট বা প্ৰি ডিটাৰমাইন হয়, তাৰমানে ছাবজেক্টটো আমি যদি অলৰেডি গমেই পাই যাওঁ যে সেইজনেই কামটো কৰিছে, ছাবজেক্ট, তেনেকুৱা যদি ছাবজেক্ট থাকে তেতিয়াহ'লে কি হয়, আমি ভইচ চেঞ্জ কৰোঁতে সেই লাষ্টত আমি ছাবজেক্টটো অবজেক্টৰ ঠাইত আহি যায়, ইয়াত ছাবজেক্টটো somebody লৈছে, সেইটো অবজেক্টৰ ঠাইত আহি যায়, তেতিয়া সেই ক্ষেত্ৰত সেইটো নিলিখিলেও বাক্যটো শুদ্ধ হৈ থাকিব। যেনে somebody has broke the window, কোনোবাই খিৰিকীটো ভাঙিলে, এতিয়া somebody, ইয়াত ছাবজেক্টটো এইটো প্ৰিডিটাৰমাইন হৈছে somebody। এতিয়া কি হ'ব, দ্য উইণ্ডোটো এইটো অবজেক্ট হয়, অবজেক্ট আগুৱাই আহিলে, দ্য উইণ্ডো হেজ বিন, এইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ চেণ্টেন্স হয়, হেজ থাকিলে প্ৰেজেণ্ট পাৰফেক্ট টেন্স হয়, হেজ বিন, এতিয়া ভইচ চেঞ্জ কৰোঁতে হেজ বিন আহিব। তাৰপিছত এই ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল, এইটো ব্ৰক, তাৰ পাষ্ট পাৰ্টিচিপলটো ব্ৰকেন হয়, দ্য উইণ্ডো হেজ বিন, এইটো একচুৱেলি ব্ৰকেন হয়, ব্ৰকেন, দ্য somebody has broken the window has been broken, by somebody লিখি লাভ নাই। Next, the college will declare the result on 15 August. The result will be declared on 15 August by the college নিলিখিলেও হয়। এই the result অবজেক্ট হয়, ই আগলৈ আহিব, the result will be, will থকাৰ কাৰণে বি আহিছে, will be, সেইটো মনত ৰাখিব, will থাকিলে বি আহিবই, চেল থাকিলে বি আহিবই, বি ৱৰ্ডটো আহিবই, বি ভাৰ্বটো আহিবই will থাকিলে, the result will be declared হৈ যাব on 15 August, তাৰপিছত নেক্সট আহিব ছাবজেক্টটো অবজেক্টৰ ঠাইত, এই ছাবজেক্ট আছিল দ্য কলেজ, সেইটো অবজেক্টৰ ঠাইত আহি যাব, কিন্তু সেইটো আমি নিলিখিলেও হয়, দ্য ৰিজাল্ট উইল বি ডিক্লেয়াৰ্ড অন 15 August। নেক্সট আৰু এটা স্পেচিয়েল কেছ আছে আদেশসূচক বাক্যৰ ভইচ চেঞ্জ। আমি কিছুমান বাক্য আদেশ সুৰত কওঁ, যে শ্বাট দ্য ড'ৰ, দৰ্জাখন বন্ধ কৰ যা বুলি কওঁ, কেতিয়াবা কাৰোবাক আদেশ দিওঁ, অৰ্ডাৰ দিওঁ, তেনেকুৱা অৰ্ডাৰ দিয়া আদেশসূচক বাক্যবিলাকক ইম্পাৰেটিভ চেণ্টেন্স বুলি কয়। এই ইম্পাৰেটিভ চেণ্টেন্সবিলাকক কেনেদৰে ভইচ চেঞ্জ কৰে, আদেশ যদি দিয়ে তেতিয়াহ'লে লেট শব্দটো আমি ইউজ কৰিব লাগিব, লেট দ্য ড'ৰ, আৰু বি শব্দটো আহিব লগত। গাঁথনিটো হৈছে কেনেদৰে পেটাৰ্ণটো, লেট অবজেক্ট আহিব, তাৰপিছত বি আহিব, তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল আহিব, লেট দ্য ড'ৰ বি শ্বাট। নেক্সট, যদি অবজেক্ট নথকা আদেশসূচক বাক্য হয়, কিছুমান আদেশসূচক বাক্য আমি অবজেক্ট নোহোৱাকৈ কৈ দিওঁ, গ' দেয়াৰ, তালৈ যোৱা, তেতিয়াহ'লে আমি কি কৰিব লাগিব, তাত অবজেক্ট নাই, অকল আমি গ' দেয়াৰ বুলি কৈছোঁ। তেনেকুৱা অবজেক্ট নথকা বাক্যবিলাকত, ইয়াত আকৌ অবজেক্ট আছিল দ্য ড'ৰ, দৰ্জাখন বন্ধ কৰ বুলি কৈছে, ইয়াত আকৌ অবজেক্ট নাই, গ' দেয়াৰ, তালৈ যা বুলি কৈছে, ইয়াত অবজেক্ট নাই। অবজেক্ট নথকা বাক্যবিলাকক কি কৰা হয়, ইউ আৰ অৰ্ডাৰ্ড, এই বাক্যখণ্ড, এই ফ্ৰেজটো ইউজ কৰা হয়, ইউ আৰ অৰ্ডাৰ্ড টু গ' দেয়াৰ, তালৈ যাবলৈ, টু শব্দটো আহি যাব তাৰপিছত ইয়াৰ আগত। গেট আউট চুন, সোনকালে ওলাই যা, ইয়াত কোনো অবজেক্ট নাই, সেইকাৰণে ইউ আৰ অৰ্ডাৰ্ড, এই
বাক্যখন এই খণ্ড বাক্যটো আমি ইউজ কৰিব লাগিব ইউ আৰ অৰ্ডাৰ্ড তাৰপিছত এই ইয়াৰ আগত টু আহি যাব টু ইউ আৰ অৰ্ডাৰ্ড টু গেট আউট চুন নেক্সট স্পেচিয়েল কেছ আৰু এটা আছে ৰিকুৱেষ্ট এডভাইচ চেণ্টেন্স হ'লে ৰিকুৱেষ্ট মানে অনুৰোধ কৰা বা উপদেশ দিয়া ধৰণৰ যদি চেণ্টেন্স হয় তেনেকুৱা চেণ্টেন্সবিলাকক ভইচ চেঞ্জ কেনেদৰে কৰা হয় এটা উদাহৰণ লৈছোঁ লিচেন টু ইয়ৰ পেৰেণ্টছ সদায় পিতৃ মাতৃৰ কথা শুনিবা তেতিয়াহ'লে সেইটো উপদেশ দিছে সেইকাৰণে উপদেশ দিয়া বাক্যবিলাক ইউ শুড শব্দটো আহিব এই যিটো এইটো মডেল এইটো কি ভাৰ্ব বুলি কোৱা হ'ব মডেল ভাৰ্ব বুলি কোৱা হ'ব এই ভাৰ্বটো মডেল ভাৰ্ব হয় ইউ শুড লিচেন টু ইয়ৰ পেৰেণ্টছ তুমি তোমাৰ পেৰেণ্টছৰ কথা শুনা উচিত ইউ শুড লিচেন টু ইয়ৰ পেৰেণ্টছ ইউ শুড শব্দটো আহিব যদি এডভাইচ দিয়া ধৰণৰ বাক্য হয় এতিয়া ইয়াত আকৌ ৰিকুৱেষ্ট কৰা বাক্য এটা লৈছোঁ আমি প্লিজ ব্ৰিং এ গ্লাছ অফ ৱাটাৰ অনুগ্ৰহ কৰি এগিলাচ পানী আনকচোন বুলি আমি কাৰোবাক যদি ৰিকুৱেষ্ট কৰোঁ তেতিয়াহ'লে ভইচ চেঞ্জ কৰোঁতে আমি এই বাক্যটো ইউজ কৰিব লাগিব ইউ আৰ ৰিকুৱেষ্টেড ইমানখিনি বাক্য প্লিজ থাকিলে ইউ আৰ ৰিকুৱেষ্টেড শব্দটো আহি যাব অট'মেটিক আহিব এইটো ইউ আৰ ৰিকুৱেষ্টেড তাৰপিছত টু আহিব প্লিজটো উঠি যাব তেতিয়া প্লিজটো উঠি ইউ আৰ ৰিকুৱেষ্টেড টু বুলি আহিব তাৰপিছত বাকী ব্ৰিং এ গ্লাছ অফ ৱাটাৰটো সেইটো পিছফালে আমি লগাই দিম ব্ৰিং এ গ্লাছ অফ ৱাটাৰ এনেধৰণে প্লিজ থাকিলে ভইচ চেঞ্জ কৰা হয় এতিয়া আমি এক্সাৰচাইজলৈ আহোঁ চেঞ্জ দ্য ভইচ আমি ভইচ চেঞ্জ কৰিব দিছে কুৱেশ্যন দিয়া আছে আৰু চাৰিটা অপশ্যন দিয়া আছে দ্য ৱেইটাৰ ফিল দ্য গ্লাছ উইথ ৱাটাৰ দ্য ৱেইটাৰ ফিল দ্য গ্লাছেছ গ্লাছবোৰ এই ছাবজেক্টটো ভালদৰে মন কৰিব অবজেক্টটো দ্য গ্লাছেছ আছে গ্লাছেছ মানে এছ লাগি আছে গ্লাছেছ মানে তাত কেইবাটাও গ্লাছ আছে এটা গ্লাছ দুটা গ্লাছ নহয় কেইবাটাও গ্লাছ আছে গ্লাছেছ সেইকাৰণে গ্লাছেছ বুলি কৈছে সেইকাৰণে ভইচ চেঞ্জ কৰোঁতে এতিয়া কি টেন্সৰ বাক্য হয় সেইটো মন কৰিব ফিল্ড আছে FILD ফিল্ড ইডি কেতিয়া হয় পাষ্ট টেন্সত হয় আৰু হেভ হেজ হেড একো নাই গতিকে এইটো চিম্পল পাষ্ট টেন্স হয় এনেধৰণে আপোনালোকে বাক্যটো দেখিলেই গম পাব লাগিব যে কোনটো কোন টেন্সৰ বাক্য হয় তেতিয়াহে আপোনালোকে ভইচ চেঞ্জ ক্লিয়াৰকৈ কৰিব পাৰিব দ্য ৱেইটাৰ ফিল দ্য গ্লাছেছ উইথ ৱাটাৰ গতিকে দ্য গ্লাছেছটো আগুৱাই আহিব দ্য গ্লাছেছ ইয়াত আগুৱাই অহা কোনটো আছে তিনিটা অপশ্যন আছে দ্য গ্লাছেছ দুটা অপশ্যন আছে দ্য গ্লাছেছ এ আৰু বি তাৰপিছত দ্য গ্লাছেছটো এইটো প্লুৰেল হোৱাৰ কাৰণে বহু বচন হোৱাৰ কাৰণে ৱেৰ শব্দটো আহিব দ্য গ্লাছেছ ৱেৰ ফিল্ড এই ফিল্ডে থাকিব উইথ ৱাটাৰ ফিল্ড উইথ ৱাটাৰ এইটো উইথ ৱাটাৰটো ইয়াত লগাই দিছোঁ ফিল্ড উইথ ৱাটাৰ বাই কাৰ দ্বাৰা এই ছাবজেক্টটো পিছলৈ আহি যাব বাই দ্য ৱেইটাৰ গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি শুদ্ধ উত্তৰ তাৰপিছত 2 নম্বৰ অপশ্যন কুৱেশ্যনটো হৈছে দে উইল লাফ এট ইউ তাৰপিছত দে উইল লাফ এট ইউ এইটো উইল মানে হৈছে ভৱিষ্যত টেন্সৰ বাক্য ফিউচাৰ টেন্সৰ বাক্য হয় সেইটো কাৰণে ফিউচাৰ ইনডেফিনিট গতিকে চিম্পল ফিউচাৰ টেন্সৰ বাক্যটোক আমি ইউটোক আগুৱাই দিম ইউ অবজেক্টটো আগুৱাই আহিল তাৰপিছত উইল থাকিলে উইল বি হয় উইল থাকিলে উইল বি হ'বই ইউ উইল বি এই লাফৰ ফাৰ্ষ্ট পাৰ্টিটো লাফড এট একেলগে লাফড এট তাৰপিছত বাই আহিব কাৰ দ্বাৰা ডেটো কি হৈ যায় ডেম হৈ যায় গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইউ উইল বি লাফড এট বাই ডেম ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন নম্বৰ 3 I shall have written the letter shall আছে আৰু have থাকিলে পাৰফেক্ট টেন্স হয় আপোনালোকে জানে সেইটো কথা have has থাকিলে পাৰফেক্ট টেন্স হয় আৰু V3 আছে written গতিকে এইটো shall থাকিলে ফিউচাৰ হয় ফিউচাৰ পাৰফেক্ট টেন্স হয় এইটো I shall have written the letter এইটো ফিউচাৰ পাৰফেক্ট টেন্সৰ বাক্য I shall have written the letter এইটো কেনেদৰে হ'ব দ্য লেটাৰটো আগুৱাই আহিব আৰু পাৰফেক্ট টেন্স হ'লে হেভ বিন হ'ব হেভ বিন ক'ত আছে ইয়াত দ্য লেটাৰৰ লগত হেজ হয় আকৌ দ্য লেটাৰৰ লগত হেভ নহয় সেইটো হেজ বিন আছে দ্য লেটাৰটো আগুৱাই আহিল তাৰপিছত হেজ বিন ৰিটেন বাই মি কিন্তু এইটো নহ'ব কেলৈ শুদ্ধ উত্তৰ নহ'ব ইয়াত চেল আছে গতিকে চেল হেজ বিন থকা কি আছে দ্য লেটাৰ লগত চেল নহয় উইল হ'ব দ্য লেটাৰ উইল হেভ বিন এইটো দ্য লেটাৰ উইলটো কিহৰ কাৰণে আহিছে এইটো ফিউচাৰ টেন্সৰ বাক্য সেইকাৰণে চেলৰ আই লগত চেল হৈছিল কিন্তু দ্য লেটাৰ হ'লে উইল হ'ব দ্য লেটাৰ উইল আৰু এই হেভটো হৈছে পাৰফেক্ট টেন্স গতিকে হেভ বিন হয় হেভ বিন পাৰফেক্ট টেন্সক ভইচ চেঞ্জ কৰিলে হেভ বিন হয় দ্য লেটাৰ উইল হেভ বিন ৰিটেন বাই
এই আইটো কি হৈ যাব লাষ্টত মি হৈ যাব গতিকে শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি হু আস্কড ইউ টু পষ্ট দিছ লেটাৰটো আগুৱাই আহিব একচুৱেলি হু আছে ন হু হ'লে কি আছিল বাই হুম শব্দটো হয় বাই হুম তাৰপিছত ইউ থাকিলে কি হ'ব তাৰ আগফালে ইউ লগত আৰ হয় এনচাৰত কিন্তু প্ৰশ্ন হৈ আছে ন প্ৰশ্নবোধক বাক্য সেইটো কাৰণে আৰ ইউ এতিয়া ইয়াত আৰ হ'বনে ৱেৰ হ'ব এমিজাৰ হ'বনে ৱাজ ৱেৰ হ'ব এইটো ই দি আছে পাষ্ট টেন্সৰ বাক্য হয় সেইটো কাৰণে আৰ নহ'ব ৱেৰ হ'ব ইউ আৰ নহয় ইউ ৱেৰ হ'ব তেনেকৈ ই ডি হয় এইটো পাষ্ট টেন্সত আছে বাক্যটো গতিকে ৱেৰ ইউ বাই হুম ৱেৰ ইউ ৱেৰ নকৰিব ৱেৰ ইউ হ'ব প্ৰশ্নবোধকত ৱেৰটো আগুৱাই যাব বাই হুম ৱেৰ ইউ আস্কড এইটো আস্কড টু পষ্ট দিছ লেটাৰ বাকীখিনি একেদৰে থাকিব গতিকে ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি শুদ্ধ উত্তৰ নেক্সট টুডে আই একমপ্লিছ মাই টাস্ক ছাকচেছফুলি মাই টাস্কটো হৈছে ছাবজেক্ট টুডেটো এজ ইট ইজ এইটো আগত যেনেকুৱা তেনেকৈ লাগি আছে টুডেটো নিদিলেও হয় মাই টাস্কটো আগুৱাই আহিব মাই টাস্ক আগুৱাই আহিছে ইয়াতো মাই টাস্ক আছে মাই টাস্ক একমপ্লিছড এইটো চিম্পল আই লগত হেড নাই হেভ হেজ একো নাই অকল একমপ্লিছড আছে গতিকে এইটো চিম্পল পাষ্ট টেন্সৰ বাক্য হয় চিম্পল পাষ্ট টেন্সৰ বাক্যটো মাই টাস্কৰ লগত ৱাজ ৱেৰ কিবা এটা আহিব এইটো মাই টাস্ক ৱাজ আহিছে একমপ্লিছড ছাকচেছফুলি বাই মিটো নিদিলেও হয় কাৰণ মোৰ কাম ময়ে কৰিছোঁ সেইটো কাৰণে মাই টাস্ক বুলি কোৱা হৈছেনে সেইকাৰণে বাই মিটো লাষ্টত দিয়া নাই মাই টাস্ক ৱাজ একমপ্লিছড ছাকচেছফুলি বাই মি এইটো নিলিখিলেও হয় নেক্সট কুৱেশ্যন নম্বৰ 6 when did he return my books সি মোৰ কিতাপ কেতিয়া ৰিটাৰ্ণ কৰিব তো WH কুৱেশ্যন সেইটো কাৰণে when ভাগে থাকিব when did মানে পাষ্ট টেন্সৰ বাক্য হয় এইটো হি ৰিটাৰ্ণ মাই বুকছ মোৰ কিতাপবোৰ কেতিয়া ঘূৰাই দিছিল বুলি কৈছে গতিকে এইটো when এইটো মাই বুকছ আছে এতিয়া এইটো ডিড মানে পাষ্ট টেন্স হয় গতিকে আৰ হ'বনে ৱেৰ হ'ব নিশ্চয় ৱেৰ হ'ব আৰু মাই বুকছটো কিহত আছে এছ আছে লাষ্টত প্লুৰেলত আছে গতিকে প্লুৰেলৰ লগত ৱাজ কেতিয়াও নহয় ৱেৰ হ'ব when were my books returned ঘূৰা হৈছিল বাই সি আছে ন সেইটো কাৰণে হিম হ'ব গতিকে অপশ্যন এ শুদ্ধ উত্তৰ নেক্সট গান্ধীজী ষ্টাৰ্টেড দ্য কুইট ইণ্ডিয়া মুভমেণ্ট ইন 1942 কুইট ইণ্ডিয়া মুভমেণ্টটো এইটো হৈছে দ্য কুইট ইণ্ডিয়া মুভমেণ্ট এইটো হৈছে অবজেক্ট ই আগুৱাই আহিব দ্য কুইট ইণ্ডিয়া মুভমেণ্ট ষ্টাৰ্টেড চিম্পল পাষ্ট টেন্সৰ বাক্য হয় সেইকাৰণে এই দ্য কুইট ইণ্ডিয়া মুভমেণ্টৰ লগত ৱাজ আহিব চিম্পল পাষ্ট টেন্স হয় প্ৰেজেণ্ট টেন্স হ'লে এমিজাৰ আহিলে হয় কিন্তু পাষ্ট টেন্স হয় সেইটো কাৰণে ৱাজ ৱেৰ আহিব তো মুভমেণ্টটোক আমি ছিংগুল বুলি ধৰি লৈছোঁ ছিংগুল নাম্বাৰ গতিকে দ্য মুভমেণ্ট ৱাজ ষ্টাৰ্টেড বাই গান্ধীজী ইন 1942 ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ নেক্সট দ্য শ্বপকিপাৰ লৱাৰ দ্য প্ৰাইচেছ শ্বপকিপাৰে প্ৰাইচ কমাই দিলে গতিকে দ্য প্ৰাইচটো অবজেক্ট হয় ই আগুৱাই আহিব দ্য প্ৰচেছ লৱাৰ্ড ই দি থকাৰ কাৰণে এই দ্য প্ৰচেছৰ লগত দ্য প্ৰাইচেছৰ লগত ৱেৰ শব্দটো আহি যাব দ্য প্ৰাইচেছ ৱেৰ লৱাৰ্ড বাই দ্য শ্বপকিপাৰ শুদ্ধ উত্তৰ অপশ্যন বি নেক্সট প্লিজ শ্বাট দ্য ড'ৰ এণ্ড গ' টু শ্লিপ ৰিকুৱেষ্ট কৰিছে প্লিজ শব্দটো আছে অথনি কৈছিলোঁ প্লিজ থাকিলে ইউ আৰ ৰিকুৱেষ্টেড শব্দটো আহি যায় গতিকে ইউ আৰ ৰিকুৱেষ্টেড বাকী প্লিজৰ পিছত টু আহি যাব প্লিজটো উঠি কি আহিব ইউ আৰ ৰিকুৱেষ্টেড বাকী টু শ্বাট দ্য ড'ৰ এণ্ড গ' টু শ্লিপ এইটো ছেম এজ ইট ইজ থাকিব গতিকে অপশ্যন চি শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন নম্বৰ 10 দ্য ষ্টুডেণ্টছ ৱেৰ লাফিং এট হিম ষ্টুডেণ্টসকলে তেওঁৰ ওপৰত হাঁহি আছিল তো লাফিং এট হিম এতিয়া একচুৱেলি এইটো এট হিম নহয় এট দ্য অল্ড মেন আছিল দ্য ষ্টুডেণ্ট ৱেৰ লাফিং এট দ্য অল্ড মেন তো দ্য অল্ড মেনটো আগুৱাই আহিব চবতে দ্য অল্ড মেন আগুৱাই আছে ৱেৰ লাফিং এইটো প্ৰেজেণ্ট পাষ্ট কণ্টিনিউৱাছ লাফিং হৈ আছে পাষ্ট কণ্টিনিউৱাছ হয় ৱেৰ আছিল ৱেৰ থাকিলে পাষ্ট হয় আৰু এইটো ING মানে কণ্টিনিউৱাছ পাষ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য হয়
সেইকাৰণে পাষ্ট কণ্টিনিউৱাছ টেন্সত কি হ'ব দ্য অল্ড মেনৰ লগত ৱাজ আহিব পাষ্ট কণ্টিনিউৱাছ টেন্সৰ হোৱাৰ কাৰণে দ্য অল্ড মেন ৱাজ আৰু কণ্টিনিউৱাছ টেন্স হোৱাৰ কাৰণে কণ্টিনিউৱাছ টেন্সত আমি কি কৈছিলোঁ বিং শব্দটো আহে দ্য অল্ড মেন ৱাজ বিং লাভ এট লাভড এট এইটো একেলগত হয় সেইটো কাৰণে লাভড এটটো ক'ত আছে ইয়াত আছে এইটোহে হ'ব অৰিজিনেল বাক্যটো প্ৰেজেণ্ট টেন্স ই ভইচ চেঞ্জৰ শুদ্ধ অপশ্যনটো এইটোহে হ'ব দ্য অল্ড মেন ৱাজ বিং লাভড এট বাই কাৰ দ্বাৰা এই ষ্টুডেণ্টটো আগুৱাই পিছুৱাই আহিব দ্য ষ্টুডেণ্ট আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ শুদ্ধ উত্তৰ বন্ধুসকল ভিডিঅ'টো আজিলৈ ইমানে আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোক উপকৃত হ'ল এই ভিডিঅ'টোত থকা যিবিলাক কুৱেশ্যন এনেকুৱা ধৰণৰ কুৱেশ্যনে ভইচ চেঞ্জত দেখা পোৱা যাব আপোনালোকে যি পেট এক্সামত যি এটা দুটা আহিব আৰু বেছি নাহে এটামান আহিব ভইচ চেঞ্জ সেই ভইচ চেঞ্জত এনেকুৱা ধৰণে দেখা পোৱা যাব আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টোত লাইক কৰিব কমেণ্ট কৰিব আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' বনালে উপকৃত হ'ব আপোনালোকে সেইটো কমেণ্ট কৰিব আৰু ভিডিঅ'টো যদি ভাল লাগিল তেনেহ'লে শ্বেয়াৰ কৰিবলৈও নাপাহৰিব আজিলৈ ইমানে বেলেগ এটা ভিডিঅ'ত পুনৰ লগ পাম ধন্যবাদ